টিয়কৰ এটা জৰাজীৰ্ণ পথ এজাক বৰষুণ আহিলে ব্যাহত হৈ পৰে টিয়কৰ বহু অঞ্চলৰ যাতায়াত ব্যৱস্থা। যোৰহাট লোক নিৰ্মাণ বিভাগৰ অকমন্যতাৰ বাবে সম্পূৰ্ণ হৈ উঠা নাই পথটো। লোক নিৰ্মাণ বিভাগৰ পথ নহয় যেন বোকাময় পথাৰ। এই পথৰে নিতৌ অহা যোৱা কৰে সাধাৰণ জনতা। পথটোৰ নাম বামুণপুখুৰী বনাই সংযোগী পথ। যোৰহাটৰ নৱগঠিত মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটোৰ এনে জৰাজীৰ্ণ ৰূপে ক্ষোভিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা অফিচ কছাৰীলৈ অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় অঞ্চলটোৰ ৰাইজে। সেয়েহে অনতি পলমে পথটি মেৰামতিৰ বাবে ৰাইজে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। এইটো আমাৰ বনাই আৰু বামুণপুখুৰী সংযোগী প্ৰধান মূল পথ হয় আৰু ইয়াতে আমি যিখিনি জীয়াতু ভুগিছোঁ ওলাবলৈ সোমাবলৈ মানে অশেষ কষ্ট হৈছে। বৰষুণৰ এই বাৰিষা সময়ছোৱাত স্কুল কলেজলৈ যিখিনি ল'ৰা ছোৱালী যায় তেওঁলোকৰো অতি মানে দুৰৱস্থা হৈছে আৰু কণ ল'ৰা ছোৱালীবিলাকৰ মানে স্কুললৈ যাওঁতে মানে বহুত দিগদাৰ হৈছে। না গাড়ী যাব পাৰে না বাইক যাব পাৰে। খোজেৰেতো আমাৰ মানে যথেষ্ট কষ্ট হয়। যদি কণ সৰু ল'ৰা ছোৱালীবিলাক এবাৰ পিছল খাই পৰি যায় ইউনিফৰ্মযোৰ লেতেৰা হয়। ইউনিফৰ্মযোৰ লেতেৰা হোৱাৰ পিছত তেওঁলোকে কি হয় স্কুললৈ আকৌ দ্বিতীয়বাৰ মানে তৈয়াৰ হৈ নিবলৈও দিগদাৰ হয় আৰু সকলোৰে হাততো দুযোৰকৈ ইউনিফৰ্ম নাথাকেও যদিও চৰকাৰে আজিকালি ইউনিফৰ্ম প্ৰদান কৰিছে। তাৰপিছত কি হয় আজিকালি শিশু হৈছে দেশৰ ভৱিষ্যত। তেওঁলোক মানৱ সম্পদে যদি এনেকৈ দুৰ্গতি ভুগিব লগা হয় তেতিয়াহ'লে দেশৰ ভৱিষ্যত কি হ'ব। আৰু বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা এই লোক নিৰ্মাণ বিভাগটো তেওঁ অন্ততঃ আমাৰ এই বামুণপুখুৰী আৰু বনাই সংযোগী মূল পথটোৰ ওপৰত অকণমান চকু দিব লাগে। আৰু আগৰ যিগৰাকী আমাৰ টিয়ক সমষ্টি বিধায়িকা আছিল ৰেণুপমা ৰাজখোৱা, তেখেতক আমি পৰম আশ্বাসেৰে ভোটদান কৰি আমাৰ নিজৰ মত সাব্যস্ত কৰি তেখেতক জয়যুক্ত কৰিছোঁ। কি হ'ল আমাৰ অঞ্চলটো বামুণপুখুৰী গাঁও পঞ্চায়তৰ অঞ্চলটো অকণমান উন্নত হওক, কিন্তু আজিলৈকে তেওঁক আমি কোনেও দেখা নাপালোঁ। তেওঁ এইটো পথত এবাৰো ভৰি নিদিলেহি। যদি আমাৰ প্ৰতিনিধিসকলে এনেকুৱা কৰে তেতিয়াহ'লে আমি কাৰ হাতত আমি আশ্বাস কৰিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ নিউজ টাইমৰ হৈ তেখেতসকলে আমাৰ যিটো বামুণপুখুৰী আৰু বনাই সংযোগী পথৰ যিটো বৰ্তমানৰ অৱস্থা এই বৰ্তমানৰ অৱস্থাখিনি তেওঁ বুজ লৈ আমাৰ মানে অতি শীঘ্ৰে ইয়াৰ উন্নত কৰাৰ ব্যৱস্থা কৰে যেন এই মোৰ মানে মন্তব্য। টিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।